নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটোৰ ৰাশিফল আজি হৈছে 10 ফেব্ৰুৱাৰী 2026 অসমীয়া 27 মাঘ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:51 আৰু সূৰ্যাস্ত সময় 4:58। আজি পুৱা 7:27 হৈছে অষ্টমী তিথি আৰু তাৰ পাছতেই নৱমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আজি আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কামত যথেষ্ট ব্যস্ত হৈ পৰিব। অৱশ্যে কেইবাটাও কথাত বিচলিত হ'ব পাৰে। মনটোক শান্ত কৰি ৰাখক আৰু ভাল সংগত থাকক। স্থবিৰ সম্পত্তিৰ সৈতে জড়িত বিবাদৰ সমাধান হ'ব। আপুনি কঁকালৰ তলৰ অংশৰ বিষ অনুভৱ কৰিব পাৰে। বৃষ ৰাশি উপাৰ্জনৰ ক্ষেত্ৰত দিনটো উৎকৃষ্ট। আপোনাৰ বিৰোধীৰ ওপৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। প্ৰচুৰ পৰিমাণে পানী খাব লাগে। আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ সমাধান হ'ব। ব্যৱসায়ত ডাঙৰ ডাঙৰ চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগে। মিথুন ৰাশি আপুনি হয়তো আজি আপোনাৰ সন্তানক লৈ বিচলিত হ'ব। প্ৰেমিকৰ লগত তৰ্ক বিতৰ্ক সম্ভৱ। বিত্তীয় লেনদেনৰ সাৱধান হওক। শ্বেয়াৰ মাৰ্কেটত কাম কৰাসকলে লাভৱান হ'ব। আপোনাৰ মনটো হয়তো আজি অলপ অশান্তিত থাকিব। কৰ্কট ৰাশি কৰ্মক্ষেত্ৰত মানুহৰ পৰা বেছি আশা নকৰিব। আপোনাৰ ইচ্ছা অনুসৰি কামবোৰ হ'লে সন্তুষ্টি অনুভৱ কৰিব। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে কিছুমান উপহাৰ কিনিব। আপোনাৰ জীৱনসংগীৰ সৈতে তৰ্ক সম্ভৱ। পেটৰ বিষ অনুভৱ কৰিব পাৰে। সিংহ ৰাশি নতুন আৰু পৰীক্ষামূলক কাম এটা কৰাৰ ইচ্ছা আপোনাৰ জন্ম হ'ব। বহুতো বাকী থকা কাম সহজে সম্পূৰ্ণ হ'ব। আপুনি হয়তো আপোনাৰ পিতৃৰ লগত গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰিব পাৰে। ব্যৱসায়ত নতুন উদ্যোগৰ বাবে এটা ধাৰণা আহিব পাৰে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাৰ ওপৰত সাধাৰণতকৈ বেছি নিৰ্ভৰ কৰিব পাৰে। কন্যা ৰাশি আজি হয়তো আপুনি আপোনাৰ জীৱনসংগীৰ লগত আপোনাৰ অনুভৱবোৰ ভাগ কৰিব। আপুনি হয়তো আপোনাৰ ব্যৱসায়ক লৈ অলপ মানসিক চাপ অনুভৱ কৰিব পাৰে। টোপনিৰ অসুবিধা হোৱাটো সম্ভৱ। যোগ আৰু প্ৰাণায়ামক আপোনাৰ জীৱনশৈলীৰ অংশ হিচাপে গঢ়ি তোলক। ব্যক্তিগত জীৱনত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তুলা ৰাশি আপোনাৰ মানসিক চাপ বহু পৰিমাণে কমি যাব। নতুন চাকৰিৰ সুযোগ আহিব পাৰে। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিব। সন্ধিয়া হয়তো কিছু আনন্দদায়ক খবৰ পাব পাৰে। বৃশ্চিক ৰাশি জীৱনশৈলীত কোনো ধৰণৰ পৰিৱৰ্তন নকৰিব। দিনটোৰ আৰম্ভণিৰ অংশটো আপোনাৰ বাবে অতি সুখদায়ক হ'ব। আৱেগৰ ওপৰত ভিত্তি কৰি কোনো সিদ্ধান্ত নল'ব। জীৱনসংগীক লৈ আপুনি অলপ চিন্তিত হ'ব পাৰে। বৈবাহিক সুখ কমি যাব পাৰে। নিজৰ খৰচ নিয়ন্ত্ৰণত ৰাখক। ধনু ৰাশি ব্যৱসায়ত আপোনালোকৰ আয় বৃদ্ধি হোৱা দেখিব। পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ'ব। আপোনাৰ কষ্ট তাৎক্ষণিক ফল লাভ কৰিব। আপুনি নতুন আৱেগিক সম্পৰ্ক আৰম্ভ কৰিব পাৰে। বন্ধু বান্ধৱীৰ পৰা যথেষ্ট সহায় লাভ কৰিব। মকৰ ৰাশি আপুনি নিজৰ আত্মসন্মানক লৈ চিন্তিত হ'ব। সন্তানৰ আচৰণত আপুনি সন্তুষ্ট হ'ব। আগতে ৰখাই থোৱা ধন আপুনি হয়তো উদ্ধাৰ কৰিব পাৰে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। আজি হয়তো আপুনি নিজৰ কাম সম্পূৰ্ণৰূপে উপভোগ কৰিব নোৱাৰিব পাৰে। আপুনি হয়তো অসম্পূৰ্ণতা বা শূন্যতাৰ অনুভৱ কৰিব পাৰে। কুম্ভ ৰাশি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু অনিয়ম হ'ব পাৰে। আপুনি গেষ্ট্ৰিক বা পাচনতন্ত্ৰৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। টেঙা আৰু গধুৰ খাদ্য পৰিহাৰ কৰক। প্ৰতিটো বিষয়তে নিজৰ মতামত দিয়াৰ পৰা বিৰত থাকক। আজি আপোনাৰ ঘৰত আলহী আহিব পাৰে। খৰখেদা কৰিলে আপোনাৰ কাম নষ্ট হ'ব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। আজি পুৱা কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। কিন্তু আজি ভ্ৰমণৰ পৰা আঁতৰি থকা উচিত। আপুনি ক্লান্তি আৰু জ্বৰৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ বন্ধুসকলৰ আচৰণে আপোনাক বিচলিত কৰিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।